हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। আজিৰ দিনটো আৰম্ভ কৰিছোঁ ৰাতিপুৱাতে অকণমান দালি বহাবলৈ লৈছোঁ। মই বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নহ'লে থাকিয়ে যায়গৈ। আৰু ৰ'ব, সকলোকে শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ। আৰু সকলো চাগে ৰাতিপুৱাতে মন্দিৰলৈ গৈছেই। মই পিছে আজি পিছবেলাহে যাম, জনাই আছোঁ বাৰু পিছবেলানো কিয় যাম। আৰু এইফালে মই মগু দালি লৈছোঁ, তাতে দালিতে আজি বিভিন্ন ধৰণৰ পাচলিবিলাক দি দিছোঁ। এনেকৈ দালিখন খায়ো ভাল লাগে। যিহেতু মই দিনত ভাত নাখাওঁ, কিন্তু অকণমান বইল দালি থৈ দিম ৰুটিৰ লগত খাবলৈ। কিয় আজিকালি মানে নোৱাৰোঁ জানেনে, একদম পূৰা লঘোণে থাকিবলৈ অসুবিধা হৈ যায়, মানে অকণমান গেছৰ প্ৰব্লেম হয়। গতিকে বইল দালি অকণমান খাবলগীয়া হৈ যায়। সেইকাৰণে ভাবিছোঁ অলপ দালি চম্ভাৰ মাৰি দিম, অলপ এনেকৈ থৈ দিম। এয়া দেখাই আছোঁ বলক। লৈছোঁ এখন ভাজিও বনাইছোঁ, এই দেখিছেই গাজৰ বিন এনেকৈ পেলাই ব্ৰকলি। আৰু এইফালে ভাজিখন বহাই লৈছোঁ অলপ দালি চম্ভাৰ মাৰিবলৈ, কাৰণ দেওটো আছে এওঁ আছে, এনেকৈ তাহাঁতৰ কাৰণে দালি অলপ চম্ভাৰ মাৰি দি দিছোঁ। আৰু অকণমান বিলাহীও দি দিছোঁ তাতে। এয়া মোৰ দালি হৈয়ে গৈছে প্ৰায়, আৰু অলপ মই বইল কৰি থৈ দিছোঁ দুপৰীয়া খাবৰ কাৰণে। আৰু এইফালে অকণমান ধনিয়া কাটি বোলো এওঁৰ বাতিটোত উলিয়াই থৈ দিওঁ, কাৰণ কি হয় জানেনে, গৰমে গৰমে দিলে খাব নোৱাৰে, বহুত দিগদাৰ হয়। ভাতকেইটাও যিহেতু গৰম হৈ থাকে, দিগদাৰী লাগি যায়। আৰু তাৰপাছত সেইকাৰণে তেনেকৈ থৈ লৈ ভাবিছোঁ বেঙেনা কেইপিচমানো ভাজি দিওঁ। এওঁ আকৌ সদায় কয় মোক এখন ভাজি দালি দিলেই হৈ যায় অফিচ যোৱা সময়ত, মোৰহে কিবা ভাল নালাগে, মানে বৰ কম কম যেন লাগে। আৰু এয়া ভাত বাঢ়িবলৈ লওঁতে আহি গ'ল এইফালে লিজা। অকণমান দেখাই দিওঁ ৰ'ব। ছোৱালীজনী আজি একদম শিৱ পূজা যে চুইদাৰ পিন্ধি আছে। গা পা ধুলা, শিৱক পানী দিলা, বাহ। আৰু শিৱৰাত্ৰি বুলি তাইও ধুনীয়াকৈ মানে সোনকালে গা পা ধুই শিৱলিংগত পানী চানী দি আজৰি হ'ল। আৰু এইফালে মই আৰু কাঁহীও ৰেডি কৰি দিলোঁ, আৰু বেঙেনাখিনিও কাঢ়ি থৈ দিলোঁ। আৰু ৰাতিপুৱা যিহেতু মোৰ তিতাকেৰেলা ভাজিবলৈ সময় প্ৰায় নহয়েই, এওঁক মই পিটিকা কৰিয়ে দিওঁ, পিছতহে ভাজিখন বনাবলৈ সময় হয়গৈ। এয়া কাটি কুটি দিগদাৰী হৈ যায় যে, তাৰপাছতে অকল ভাতকেইটা দিলেইতো নহ'ব, লগত পানী, টিফিন, বহুত কিবা কিবি থাকি যায়। সেইকাৰণে ভাবিছোঁ এওঁ ভাত খাই খাই মানে টিফিনটো ৰেডি কৰি লৈছোঁ। একদম চিম্পুল টিফিন এটা, আৰু অকণমান ফল মূল ভৰাই দিছোঁ। এনেকৈয়ে ৰুটি দিছোঁ, এনেকৈ এওঁ টিফিনটো দি ল'লোঁ। আৰু পানীও দি লওঁ ৰ'ব, পানী বটলটো, তেতিয়াহে অকণমান আজৰি হ'ম। আৰু এইফালে মই পানী চানীও দিলোঁ, তাৰপাছতে বহাই দিছোঁ তিতাকেৰেলা। এইখন আকৌ মোৰ বিৰাট প্ৰিয় দেই, কিন্তু আজি নাখাওঁ বাৰু। লৰালৰিতে তিতাকেৰেলা এওঁ পিটিকা কৰিয়ে দিলোঁ। আমালৈ মানে মইতো নাখাওঁ আজি, দেৰি হ'ল যে, চব কামেই দেৰি। আৰু এওঁ সেইকাৰণে অকণমান দেৰিকৈ অফিচ যাবলগীয়া হ'ল। দেখাই দিওঁ ৰ'ব। আৰু এয়া এওঁক পঠিয়াই ল'লোঁ। আৰু এতিয়াহে মই আজৰি, কিবাকিবি বহুত কাম আছে দিনটো, যিহেতু আজি শিৱৰাত্ৰিও, প্ৰসাদ চসাদো ঠিক ঠাক কৰি থ'ব লাগিব, ৰাতিলৈ শৰাইখন দিম যিহেতু। বিশেষ আজি একো নকৰোঁ, যিহেতু শিৱৰাত্ৰি মই নাখাওঁৱে, মই ফাষ্টিঙতে আছোঁ। খালি ঘৰত মা আছে, সৰুটো দেওৰ আছে, গতিকে আৰু এওঁ খাই গৈছে। যি পাৰোঁ অকণ অকণ কৰি আছোঁ আৰু আজি ভাবিছোঁ মন্দিৰতো যাম। এইবেলা নোৱাৰিম চাগে, যায়ে মানে মই যাম বুলি ভাবিছিলোঁ, কিন্তু যায়ে ক'লে যে নহয় পিছবেলা যাওঁ, পিছবেলা পাৰিম। ঠিকে আছে, মই তথাপিতো ৰুটি খাব লাগিব, মানে শুকান ৰুটি খাম আৰু, নহ'লে যিহেতু নোৱাৰোঁ, গাটো বহুত বেয়া লাগে। আৰু এইফালে হৈ গ'ল মোৰ তিতা কেৰেলাৰ ভাজি, আৰু মাও আহি গ'ল। কওক আপোনাৰ গাটো কেনেকুৱা? এই গাটো আৰু কি ক'বি, এই ভাল বেয়া। আৰু মা মই কথা পাতিলোঁ বহুত দেৰি, তাৰপাছতে ৰাতিৰ কাৰণে যা যোগাৰ কৰিলোঁ। আৰু যোৱাকালি বনাইছিলোঁ এটা চাটনি, সেইটোকে আজি শ্বেয়াৰ কৰোঁ বোলক, অকণমান দেখাই দিওঁ, বহুত টেষ্টি আছিলে। এতিয়া চাটনি এটাও বনাওঁ ভাতৰ লগত খাবলৈ, দেখাই দিওঁ। বুট দালি কেইটামান তিয়াই থোৱাই আছিলে, গতিকে চাটনি বনাওঁ, কেনেকৈ বনাওঁ দেখাই দিওঁ বাৰু। একদম ইজি, মই আজি নাৰিকলৰ লগত নবনাওঁ বাৰু, একদম চিম্পুলকৈ বনাওঁ, বোলক দেখাই দিওঁ। চাটনিৰ কাৰণে মই এইখিনি বস্তু লৈছোঁ, বিশেষ একো নাই। এই বুট দালি, এইখিনি বুট দালি দি দিছোঁ, এইখিনি তিয়াই থোৱা আছিলে বুট দালি। জলকীয়া নিজৰ পৰিমাণ অনুসৰি দিলেই হ'ল, যেনেকৈ খায়। নহৰু দিব, এই চাটনিটোত নহৰু খুব ভাল লাগে, মোৰ নাই। মই দিছোঁ আদাও দিব পাৰি, একো নাই। আদা দিছোঁ যিহেতু, আৰু টেঙা দিম, গতিকে মই ইয়াত অকণমান গুড় ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি তেতেলী মই তিয়াই থৈ দিছোঁ চাফা পানীত, নহ'লে পিছা নাযায় ভালকৈ। আৰু এইখিনি দিছোঁ ধনিয়া,
আৰু নিমখ অকণমান দিম ইয়াতে ইমানেই বস্তু আৰু বেছি একো নালাগে এনেও আদা আৰু গুড় আমাৰ এতিয়া চৰ্দি কাহ কফৰ কাৰণে খুব মানে খুব উপকাৰী আদা আৰু গুড় মানে ধূলি চুলি থাকিলেও এইটো কাটি দিয়ে বুলি কয় বহুতে গতিকে চাটনিতে খাওঁ আৰু এতিয়াতো বেছি সময় নালাগে বাছ এটা পেষ্ট বনাই দিলোঁ মোৰ চাটনি ৰেডি হৈ গ'ল আৰু ব'লক এটা কাৰি পাতত ধুনীয়াকৈ মানে বাউল এটাত উলিয়াই লওঁ তাৰপাছতে খাবলৈ যে বহুত টেষ্টি হয় চাটনিটো যদি খোৱা নাই খাব টেঙা মিঠা জ্বলা বহুত ভাল লাগে খাইছে চাগে সকলোৱে জানে তথাপিতো অকণ দেখাই দিছোঁ অকণমান কেঁচা মিঠাতেল দি দিছোঁ এটা জলকীয়া দি দিছোঁ আৰু ব'লক খায়ো দেখাই দিওঁ আৰু এই চাটনিটো খাবলৈ মানে ইমান টেষ্টি হয় নহয় বহুত ভাল লাগে অলপ টেঙা জ্বলা মিঠা এটা ভাৱ থাকে যে বহুত টেষ্টি হয় ট্ৰাই কৰিব মিঠাটো দিবলৈ ইয়াত নাপাহৰিব যিহেতু টেঙা দিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব আৰু তেন্তে আজিলৈ আহোঁ